হেল্ল' কি খবৰ আপোনালোকৰ ৱেলকাম টু মাই আনাডাৰ মিনি ব্লগ আৰু আজি ৰাতিপুৱা সোনকালে উঠি কাম বন কৰি আজৰি হ'লোঁ আৰু ইয়াৰ ৰাতিপুৱা খাবলৈ বনালোঁ পোলাও তাৰপাছত পোলাও খাই আকৌ বাকী যিখিনি কাম আছিল সেইখিনিও কৰি ল'লোঁ তাৰপাছত মন গৈ আছিলে কিবা এটা খাবলৈ ভাবিছোঁ কিনো খাম পাছত চাইছোঁ যে বুট কেইটামান ভিজাই ৰাখিছিলোঁ তাকে বোলো চাট বনাই খাওঁ তাকে লৈ আহিলোঁ চাটৰ ওপৰত খাম বুলি ইয়াতে মই জলকীয়া ধনিয়া চাট মছলা আৰু নিমখ দি লৈছোঁ তাৰপাছত এয়া ধনিয়া ছিঙি আছোঁ আৰু ধনিয়া ছিঙি থাকোঁতে মাজতে পলিথিন এটা পাইছোঁ সেইটো পেলাই লৈছোঁ তাৰপিছত একদম ধনিয়াখিনি ধুনীয়াকৈ ছিঙি আছোঁ ধনিয়াখিনি শেষেই হৈছেহি আৰু মানে ধনিয়া গছত মানে গুটি ওলাইছে আৰু লাহে লাহে বোলো বাকী যিখিনি গুটি ওলোৱা নাই সেইখিনি আজি ছিঙি পেলাওঁ তাৰপাছত চাওকচোন ইমান ধুনীয়া লাগিছে আৰু গোন্ধটো যে ক'বই নালাগে একদম তাৰপাছত দেহামনুৱে এয়া খেলি আছে তাৰপাছত মই মাছ ফ্ৰাই কৰিলোঁ তাৰপাছত আৰু এইফালে গৰৈ মাছ এটা আছিল ভাবিছোঁ আজি চাটনি বনাম আৰু গৰৈ মাছৰ চাটনিত মই আদা নহৰু পিঁয়াজ জলকীয়া ধনিয়া সকলোখিনি দি আৰু অকণমান কেঁচা মিঠাতেলো দিছোঁ দেই ইয়াত সেই গোটেইখিনি দি পেলাই ধুনীয়াকৈ সানি লৈছোঁ আৰু এতিয়া ভাত সাজ খাওঁ বাই বাই।